আমি আমাৰ চেষ্টা আছিলে, কিন্তু ৰাজনীতিত তেনেধৰণৰ বহুত ঘটনা হয়। কিন্তু কালি মই দেউতাৰ লগত কথা পাতিছোঁ, ডিটেইলছ কথা পাতিছোঁ। তেখেতৰ তেনেকুৱা নাই। তেখেতে কৈছে যে অকণমান আগতে অৱগত কৰাই দিব পাৰিলে ভাল আছিলে। বোলো এই কথাটোতো আৰু আগৰ পিছৰ কথা নাই, যিহেতু গোটেই কথাবিলাকৰ চৰ্চাত যিহেতু আমি পেনেল পতাওঁ, পেনেলত নাম থাকে, এটা হঠাৎ দুই এটা পথ পৰিৱৰ্তন হয়। এই কথাটোক আমি নুই কৰিব নোৱাৰোঁ, কাৰণ যেতিয়া আমি বৈঠকত বহোঁ তাত কিছুমান ইকুৱেশ্যনছ, কম্বিনেশ্যনছ আৰু বিভিন্ন বিষয় থাকে। কিন্তু এই দাদাই ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু তেখেত থাকিব। তেওঁ দলৰ এগৰাকী জ্যেষ্ঠ অভিজ্ঞপুষ্ট কাৰ্যকৰ্তা। এইটো আৱেগিক হয় আৰু এইখিনি আমি মিলাই ল'ম। ক'ৰবাত দুই এজনে হয়তো গণ্ডগোল কৰিব পাৰে, চেষ্টা কৰিম আমাৰ ফালৰ পৰা। নাই, তেনেকুৱাতো মই ভাবাত তেনেকুৱা নাই, কাৰণ অলৰেডিতো অসমৰ মানুহে কেণ্ডিডেট চোৱা নাই নহয়। দিছপুৰত আজি ডিপ্লুৰঞ্জন শৰ্মাকো যদি দিলোহেঁতেন, কথাত জয়ন্ত দাসকো দিলোহেঁতেন, তো জয়ন্ত দাসো জিকিলেহেঁতেন। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অতি বিশিষ্ট এক ৰাজনৈতিক ডেভেলপমেণ্ট হ'ল, সেইকাৰণে তেখেতক আমি টিকট দিলোঁ। তেখেতে ত্যাগ কৰি আহিছে, সাংসদ ত্যাগ কৰি আহিছে, পুত্ৰৰ চিট ত্যাগ কৰি আহিছে। গতিকে এনেকুৱা নহয় যে মানে তেওঁলোকে কিবা বিজেপিত MLA এটা হৈ কিবা ক'ব পাবৰ কাৰণে। তেওঁতো 15 বছৰ মন্ত্ৰী আছিলে, তেওঁকতো মন্ত্ৰিত্ব তেওঁৰ শেষ, এতিয়া ভৰসা নহয়। গতিকে এতিয়া কথাটো হ'ল, আমি কাৰ্যকৰ্তা যিখিনি বিচাৰি আছিলে সেইখিনিৰ প্ৰতি মই আকৌ আপোনালোকৰ মাধ্যমেদি বিনম্ৰতাৰ অনুৰোধ কৰিছোঁ যে এই ধৰণৰ আৱেগিক কিছুক্ষণ থাকিব। বহুতে বহুত কষ্টও কৰিছিল, সেইখিনিকো আমি সন্মান জনাইছোঁ আৰু ভৱিষ্যতেও সন্মান জনাম। এনেকুৱা নহয় যে আপোনালোকে কয় সদায় MLA শেষ ভৰসা, কবিতা লিখে, কিবা লিখে, আপোনালোকে কয়। আপোনালোকে জ্যেষ্ঠ কাৰ্যকৰ্তা ক'ৰবাত দুই এজনৰ টিকেট কাটিলে সংবাদ মাধ্যমে কয় জ্যেষ্ঠ অমুকক বৰিষ্ঠ কাৰ্যকৰ্তাৰ টিকেট কৰ্তন কৰিলে, সংবাদ মাধ্যমত, সামাজিক মাধ্যমত লিখে। আৰু যেতিয়া যুৱ কাৰ্যকৰ্তা প্ৰাৰ্থিত্ব নিদিওঁ, তেতিয়া যুৱ প্ৰজন্ম আকৌ বঞ্চিত হ'ল। এতিয়া আমি যুৱ প্ৰজন্ম, জ্যেষ্ঠ প্ৰজন্ম সকলোকে আমি বেলেঞ্চিং কৰাৰ চেষ্টা কৰিছোঁ। আৰু এইবাৰ তালিকাখন দেখিলে আপোনালোকে গম পাব, এই সময়ত যি সময়ত বিজেপি চৰকাৰ গঠন হোৱাৰ 100% যাৰ মানে ৰাইজৰ ভৰসা আছে, সেইটো সময়ত আমি এই ধৰণৰ বেলেঞ্চিং কৰাটো বা দলৰ বহুদিন ধৰি কাম কৰি থকা কাৰ্যকৰ্তাক প্ৰাৰ্থিত্ব দিব পৰাটো নিশ্চিতভাৱে এটা নতুন ইংগিত ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপিত বহন কৰিছে। অকণমান আৱেগিক হ'বই। অমিয় দাৰ লগত মই কথা বতৰা পাতি আছোঁ, হেমাংগ দাল পাতিম, বাকী সকলৰ লগতো পাতি আছোঁ, ৰামকৃষ্ণ ঘোষৰ লগত পাতিছোঁ আৰু কাৰোবাৰ লগত পাতিছোঁ। গতিকে অলপতো আৱেগিক থাকিব সকলো। কিন্তু কথাটো হ'ল কি, বিজেপি পৰিয়ালত ইমান মানে 2-3 দিন হয়তো অলপ মানে কি কয়, আপোনালোকৰ ভাষাত ক্ষোভিত, অসন্তুষ্ট, আমাৰ ভাষাত অলপ আৱেগিক হৈ আছে। এইখিনি আমি মিলাই ল'ব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।